নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শীঘ্ৰেই ভংগ হ'ব অসম চৰকাৰ। মাত্ৰ 3 বছৰতে ভংগ হ'ব অসম চৰকাৰ। দেশত আহি আছে নতুন আইন। এই নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে অসমত 3 বছৰতে অন্ত পৰিব ৰাজ্য চৰকাৰৰ কাৰ্যকাল। 5 বছৰ সম্পূৰ্ণ কৰিব নোৱাৰিব দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে। দেশত শীঘ্ৰেই বলবৎ হ'ব এক দেশ এক নিৰ্বাচন। 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল। 3 বছৰ পাছত ভংগ হ'ব অসমৰ ৰাজ্য চৰকাৰ। দেশত এই সন্দৰ্ভত আহি আছে নতুন আইন। এই নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে অসমত 3 বছৰতে অন্ত পৰিব ৰাজ্য চৰকাৰৰ কাৰ্যকাল। অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰৰ কাৰ্যকাল আধাতে অন্ত পৰিব। 2029 পূৰ্বে দেশত এক দেশ এক নিৰ্বাচনৰ প্ৰস্তুতি। 2034 নহয়, 2029 হ'ব এক দেশ এক নিৰ্বাচন। আৰু এক দেশ এক নিৰ্বাচনৰ বাবে যুদ্ধকালীন তৎপৰতা কেন্দ্ৰীয় চৰকাৰৰ। এই বিষয়টোক লৈ বিভিন্ন মহলৰ সৈতে আলোচনা যুটীয়া সংসদীয় সমিতিৰ। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে যুটীয়া সংসদীয় সমিতিয়ে। আৰু সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে। এই কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 2 বছৰৰ ভিতৰত 11খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। আৰু এক দেশ এক নিৰ্বাচন হ'লে হ্ৰাস পাব কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল। পশ্চিমবংগ অসমকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰৰ হ্ৰাস পাব কাৰ্যকাল। আৰু শীতকালীন অধিৱেশনত সংসদীয় সমিতিয়ে এই প্ৰতিবেদন দাখিলৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, 7 বছৰৰ পাছত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। 400 গৰাকী বিষয়া কৰ্মচাৰীৰ বৃহৎ দলসহ ভাৰতলৈ অহাৰ প্ৰস্তুতি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ। ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ অহাৰ সম্ভাৱনা। 12-13 ছেপ্টেম্বৰ 2026 অনুষ্ঠিত হ'ব ব্ৰিক্স সন্মিলন। আৰু এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে 7 বছৰৰ পাছত প্ৰথমবাৰলৈ চীনৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণলৈ আহিব। আৰু ইয়াক কেন্দ্ৰ কৰি এতিয়া নতুন দিল্লীত ব্যাপক তৎপৰতা আৰম্ভ হৈছে। পৰৱৰ্তী খবৰ, বান সাহায্যৰ দাবীত বিধায়ক অখিল গগৈৰ গণসমাৱেশ। শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অখিল গগৈৰ হুংকাৰ। অখিল গগৈয়ে এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবীত বিশাল গণসমাৱেশ অখিল গগৈৰ। সহস্ৰাধিক বানপীড়িত সমবেত হ'ল বৰ্ডিং খেলপথাৰত। 19 জুলাইৰ মহাপ্ৰলয়ত বিধ্বস্ত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবী বিধায়ক অখিল গগৈৰ। লগতে মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ পদত্যাগৰ দাবীত উত্তাল শিৱসাগৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক পুনৰ হত্যাৰ ভাবুকি। এইবাৰ জুৰিয়াৰ মুবাৰক আলী নামৰ এগৰাকী লোকে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছে। নগাঁও উপ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ তদন্ত আৰম্ভ। উল্লেখযোগ্য যে বিগত 10 দিনত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে হত্যাৰ ভাবুকি। পৰৱৰ্তী খবৰ, শোণিতপুৰৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। ধৰ্ষণ কাণ্ডত জড়িত মহনগড়ক বিহিলে কঠোৰ শাস্তি। 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা আদালতৰ। ধৰ্ষণকাৰী মহনগড় নামৰ অপৰাধীক বিহিলে কঠোৰ শাস্তি। 20 বছৰৰ কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহিলে আদালতে। দোষী সাব্যস্ত হোৱা অপৰাধী মহনগড়ৰ বিৰুদ্ধে এই ৰায়দান আদালতৰ। শোণিতপুৰ জিলা ন্যায়াধীশ কৌশিক হাজৰিকা আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। উল্লেখযোগ্য যে 2019 চনত ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগত
এজন লোকৰ পত্নীক ধৰ্ষণ কৰিছিল মোহন গড়ে। আৰু ৰঙাপাৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি মোহন গড়ক প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ। আৰু বিগত 7 বছৰৰ মূৰত এই ধৰ্ষণ কাণ্ডটোৰ ৰায় দিলে আদালতে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ মাত্ৰ 200 টকাৰ বাবেই পিতৃক হত্যা কৰিলে পুত্ৰই। ঢেকিয়াজুলিৰ চপাই চাহ বাগিচাৰ নতুন লাইনত এই হত্যাকাণ্ড সংঘটিত হৈছে। নিহত পিতৃগৰাকীৰ নাম শামছন গুৰিয়া। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, জন্মদিনত কেক কটাটো ভাৰতীয় সংস্কৃতি নহয়। সন্তানৰ জন্মদিনত মম জ্বলাই কেক কটাতকৈ ঘি মিঠাতেলৰ চাকি দিয়ক আৰু জন্মদিনৰ কেকটো বেলেগক ভগাই দিয়ক। ৰাজ্যবাসীক এই আহ্বান বিজেপিৰ বিধায়ক ভৱেশ কলিতাৰ। পৰৱৰ্তী খবৰ, ফেচবুকত আপত্তিজনক মন্তব্য কৰি ছত্তীশগড় উচ্চ ন্যায়ালয়ত ক্ষমা খুজিলে অসমৰ 2জন যুৱকে। ৰাজ্যপাল ৰমেন ডেকাৰ বিৰুদ্ধে মন্তব্য কৰি আদালতৰ ৰুখত অসমৰ 2 যুৱক ক্ৰমে প্ৰণৱ কলিতা আৰু লক্ষ্যধৰ ৰাজবংশী। ছত্তীশগড় উচ্চ ন্যায়ালয়ত ক্ষমা খুজিলে অসমৰ 2জন যুৱকে। ৰাজ্যপাল ৰমেন ডেকাৰ বিৰুদ্ধে মন্তব্য কৰি আদালতৰ ৰুখত 2 যুৱক প্ৰণৱ কলিতা আৰু লক্ষ্যধৰ ৰাজবংশীলৈ চৰ্ত সাপেক্ষে ৰেহাই উচ্চ ন্যায়ালয়ৰ। ফেচবুকত ৰমেন ডেকাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল এই যুৱক দুজনে। ইয়াৰ বিৰুদ্ধে ৰায়পুৰৰ এখন থানাত ৰুজু হৈছিল গোচৰ আৰু গোচৰ বাতিলৰ বাবে ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় এই 2 যুৱক। অৱশেষত 2 পক্ষৰ সন্মতি সাপেক্ষে গোচৰ নিষ্পত্তি উচ্চ ন্যায়ালয়ৰ। এই 2 যুৱকে ন্যায়ালয়ৰ সন্মুখত স্বাৰ্থবিহীনভাৱে লিখিত ক্ষমা বিচাৰে। ফেচবুকত মূল পোষ্টৰ দৰেই ক্ষমা বিচাৰি পোষ্ট কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। আৰু লগতে অসমৰ বাতৰি কাকতত ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব দুয়োজনে। পৰৱৰ্তী খবৰ, 20 গৰাকী বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ। হ'ব পাৰে অযোগ্য ঘোষণা। তৃণমূল কংগ্ৰেছৰ 20জন বিদ্ৰোহী সাংসদৰ বিৰুদ্ধে চলি থকা দল ত্যাগ বিৰোধী আইনৰ গোচৰত মঙলবাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বন্দ্যোপাধ্যায়ে দাখিল কৰা আবেদন সন্দৰ্ভত শীৰ্ষ আদালতে 20জন বিদ্ৰোহী সাংসদলৈ জাননী জাৰি কৰি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছে। এই আবেদনৰ মূল দাবী আছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দল ত্যাগৰ অভিযোগত দাখিল কৰা অযোগ্য ঘোষণাৰ আবেদনসমূহৰ ওপৰত অতিৰিক্ত পলম নকৰি সময়সীমাৰ ভিতৰত সিদ্ধান্ত লওক। গোচৰটো মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বেঞ্চে শুনানি গ্ৰহণ কৰে। কিন্তু এই শুনানিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে ন্যায়ালয়ে 20জন সাংসদলৈ জাননী জাৰি কৰিলেও লোকসভাৰ অধ্যক্ষ বা তেওঁৰ কাৰ্যালয়লৈ পৃথককৈ জাননী জাৰি কৰা নাই। তাৰ কাৰণো আদালতত স্পষ্ট হৈ পৰে। শুনানিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু লোকসভাৰ মহাসচিবকো পক্ষভুক্ত কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে তেওঁ অধ্যক্ষ বা লোকসভাৰ সচিবালয়ৰ হৈ আদালতত উপস্থিত থাকিব আৰু তেওঁৰ হাতত অধ্যক্ষৰ পৰা প্ৰয়োজনীয় নিৰ্দেশনাও আছে। আদালতে প্ৰথমে সংশ্লিষ্ট উত্তৰদাতাসকললৈ জাননী জাৰি কৰাৰ কথা বিবেচনা কৰিছিল। কিন্তু চলিচিটৰ জেনেৰেলে স্পষ্ট কৰে যে অধ্যক্ষৰ কাৰ্যালয়লৈ পৃথক জাননী দিয়াৰ প্ৰয়োজন নাই, কিয়নো তেওঁ নিজেই অধ্যক্ষৰ হৈ আদালতত সঁহাৰি দিব আৰু ইয়াৰ পিছতেই আদালতে 20জন বিদ্ৰোহী সাংসদলৈ জাননী জাৰি কৰে। অৰ্থাৎ স্পীকাৰক বাদ দিয়া হোৱা নাই, বৰং তেওঁৰ হৈ চৰকাৰৰ শীৰ্ষ আইন বিষয়া আদালতত উপস্থিত থকাৰ বাবে পৃথক জাননীৰ প্ৰয়োজন নথকা বুলি আদালতৰ সন্মুখত অৱস্থা স্পষ্ট কৰা হয়। শুনানিৰ সময়ত ন্যায়াধীশ জয়মাল্য বাগচিয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে বিষয়টো কেৱল জাননী জাৰি কৰা নহয়, মূল প্ৰশ্ন হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো এটা যুক্তিসংগত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা। তৃণমূলৰ অভিযোগ হৈছে 20জন সাংসদৰ বিৰুদ্ধে অযোগ্য ঘোষণাৰ আবেদন দাখিল কৰাৰ পিছতো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পলম হৈছে। সেইবাবে দলটোৱে এই প্ৰক্ৰিয়াত আদালতৰ হস্তক্ষেপ বিচাৰিছে।